Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ ফালৰ পৰা ইছানউদয় স্কলাৰশ্বিপে হওক OBC স্কলাৰশ্বিপে হওক যিসকলে সাধাৰণতে এপ্লাই কৰিছিলে আৰু সাধাৰণতে নতুনখিনি যিসকলে নতুনকৈ এপ্লাই কৰিছিলে তেওঁলোকৰতো পে'মেণ্ট এতিয়ালৈকে অহা নাই যিসকলে আগৰ কৰিছিলে ৰিনিউৱেলে হওক বা আগত যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ পে'মেণ্ট যিহেতু আহিছে গতিকে তেওঁলোকৰ যি পে'মেণ্ট সেই পে'মেণ্টবিলাক কেনেকৈ আপোনালোকে চেক কৰিব পাৰিব আৰু লগতে যিসকল OBC স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকে কিমান টকা সাধাৰণতে পাব যিসকলে ইছানউদয় স্কলাৰশ্বিপ এপ্লাই কৰে তেওঁলোকে কিমান পায় গোটেইখিনি আপোনালোকক ভিডিঅ'টিত জানিবলৈ পাব সো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব যদি আপোনালোকে মোৰ চেনেলটো নতুন তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো শ্বেয়াৰ কৰিব ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব সকলোকে প্ৰথমতে যিসকলে এইটো জানিব বিচাৰে যে পে'মেণ্টবিলাক সাধাৰণতে কিমান পায় সো আপোনালোকৰ কাৰণে প্ৰথমতে মই জনাই লৈছোঁ যিসকল OBC হয় যিসকল OBC স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকৰ পে'মেণ্টবিলাক সাধাৰণতে 8,000 13,000 তেনেকৈ কেটেগৰী চাইছে আপোনালোকক প্ৰভাইড কৰে বা দিয়ে আৰু হেতু আসলতে যেটো ইনফৰমেশন মই আপোনালোকক দিছো হেতু আসলতে আপোনালোকৰ ইয়াত যেটো গাইডলাইন আছে তাত ইতিমধ্যে উল্লেখ কৰা হৈছে আপোনালোকক তেনেকৈ সাধাৰণতে দিয়া হয় কিন্তু যিসকল ইছানউদয় স্কলাৰশ্বিপ এপ্লাই কৰে ইছানউদয় স্কলাৰশ্বিপ যিসকলে এপ্লাই কৰে তেওঁলোকৰ যেটো যেহেতু ইছানউদয় হওক বা OBC হওক যি আপোনালোকে স্কলাৰশ্বিপ এপ্লাই নকৰক কিয় সাধাৰণতে এই স্কলাৰশ্বিপবিলাক 3 বছৰৰ কাৰণে দিয়া হয় 3 বছৰ অৰ্থাৎ আপোনালোকে প্ৰথম বছৰৰ ফাৰ্ষ্ট কিস্তি পাব সেকেন্ড ইয়াৰ থাৰ্ড ইয়াৰ গতিকে 3টা বছৰ যেহেতু দিয়ে গতিকে 3টা বছৰত আপোনালোকৰ যিসকলে ইছানউদয় স্কলাৰশ্বিপ এপ্লাই কৰে তেওঁলোকৰ আসলতে যেটো পেমেন্ট হেতু সাধাৰণতে 54,000 হুমাই প্ৰথম কিস্তিটো নেক্সট কিস্তিটো 54,000 আৰু লাষ্ট কিস্তিটো 54,000 কেতিয়াবা 54,000 যেটো পেমেন্ট সাধাৰণতে হুমাই হেতু আসলতে কি হয় 54,000 যেটো পেমেন্ট হুমাই হেতু দুইটা একেলগে ভৰাই দিয়ে কেতিয়াবা আৰু কেতিয়াবা আসলতে অলপমান পলম বা আগ সাধাৰণতে হৈ থাকে গোটেই পেমেন্টখিনি ক্ষেত্ৰত গতিকে ইছানউদয় স্কলাৰশ্বিপৰ সাধাৰণতে ফাৰ্ষ্ট কিস্তিটো 54,000 তাৰ পিছত 54 আৰু লাষ্টটো 54 আৰু এতিয়া আপোনালোকে আৰু এটা কথা সুধিছিল যে যিসকল এবাৰ এপ্লাই কৰে তেওঁলোকে আকৌ এপ্লাই কৰিব লাগে নালাগে আপোনালোকে ৰিনিউ এপ্লাই কৰিব লাগে এবাৰ এপ্লাই আপোনালোকে যেতিয়া কৰিব তাৰ পিছত আকৌ আপোনালোকে ৰিনিউ এপ্লাই কৰিব লাগিব ৰিনিউৱেল এপ্লিকেশন থাকে গতিকে ৰিনিউৱেল এপ্লিকেশন আপোনালোকে কৰিব লাগিব যিসকল OBC তেওঁলোকৰ ঠিক তেনেকৈ 3টা কিস্তিতে আপোনালোকে পেমেন্টবিলাক পায় আৰু 3টা কিস্তিৰ যেটো পেমেন্ট সাধাৰণতে ইয়াত যেটো গাইডলাইন কোৱা হৈছে তো 8,000 টকাকে দেখুৱাইছে গতিকে আপোনালোকৰ যেতিয়া একাউণ্টত হুমাব আপোনালোকে গম পাব কিমানকে আপোনালোকৰ হুমাই কিন্তু 3টা কিস্তি আপোনালোকৰ হুমাই সো ইছানউদয় হৈ গল আপোনালোকক OBC স্কলাৰশ্বিপ হৈ গল কেনেকৈ আপোনালোকৰ পেমেন্টবিলাক কিমান আহে হেতু আপোনালোকে গম পালে আৰু ইয়াত যেহেতু আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক বিচৰা হয় গতিকে হেখিনি ক্ষেত্ৰত দিয়াৰ পিছতে আপোনালোকৰ অটোমেটিক্যালি পেমেন্টবিলাক হুমাই এতিয়া আপোনালোকে পেমেন্টবিলাক চেক কৰিব কেনেকৈ প্ৰথম কথা হৈছে পেমেন্টবিলাক যেটো আপোনালোকে চেক কৰিব লাগিব সো আপোনালোকে হে পেমেন্টবিলাক চেক কৰিব কেনেকৈ বা আপোনালোকৰ যেটো এপ্লিকেশন ষ্টেটাস হে এপ্লিকেশনটো ষ্টেটাসটো চেক কৰিব কেনেকৈ প্ৰথমতে এপ্লিকেশন ষ্টেটাসটো দেখুৱাই লৈছো তাৰপিছত পেমেন্টবিলাক চেক সো ইয়াতে যেতিয়া আপোনালোকে NSP যেটো অফিচিয়েল ৱেবসাইট তাত যেতিয়া আহিব তাতে আপোনালোকে পাব এটা যে এপ্লিকেন্টস কৰ্নাৰ বুলি পাব সো আপোনালোকে ইয়াত চাব পাৰে চেক কৰিব পাৰে প্ৰিভিয়াছ ইয়াৰ এপ্লিকেশন ষ্টেটাস পাইছে PMSC AY 2223 PMSC AY 2223 এনেকৈ বুলি আপোনালোকে আহিছে সো আপোনালোকৰ জিহৰে ষ্টেটাস চাব আছে জাস্ট আপোনালোকে ক্লিক কৰিব যদি আপোনালোকে যোৱা বছৰ চাবলৈ আছে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব সন্মুখৰ পেজটো ইয়াত আপোনালোকে সম্পূৰ্ণ নিজৰ ডাটাখিনি দিব সিলেক্ট একাডেমিক ইয়াৰ ক্লিক কৰিব ইয়াত 22 23 21 22 আৰু 20 21 আছে সো আপোনালোকে যোনটো বছৰৰে হয় হেতু বছৰ আপোনালোকে দি দিব দিয়াৰ পিছত ফ্ৰেছ হয় ৰিনিউৱেল হয় চাই ল'ব যদি নতুনকৈ কৰিছিলে তেতিয়া ফ্ৰেছ দিব আৰু যদি ৰিনিউৱেল হয় তেতিয়াহ'লে ৰিটাৰ্ণ দিব এপ্লিকেশন আইডি ভৰাব পাছৱৰ্ড ভৰাব কেপচা ভৰাই দিব লগইন কৰিব অটোমেটিক্যালি আপোনালোকৰ ডিটেইলছ আহি যাব এতিয়া আপোনালোকৰ পেমেন্টবিলাক আসলতে কেনেকৈ চেক কৰিব পেমেন্টবিলাক আহিছে নে নাই আহা কেনেকৈ গম পাব হেতু গম পাবৰ কাৰণে আপোনালোকে যাব লাগিব ক্ৰম ব্ৰাউজাৰৰে PFMS বুলি এটা ৱেবসাইট আছে আপোনালোকক মই লৈ গৈছো হেতু দেখুৱাই দিছো কোনটো ৱেবসাইটৰ কথা মই আপোনালোকক কৈছো সো ইয়াত আপোনালোকে যোৱাৰ লগে লগে পাব আপোনালোকে PFMS টাইপ কৰিব ক্লিক কৰিব অটোমেটিক্যালি যেটো ফাৰ্ষ্ট লিংক পাইছে pfms.nic.in এনেকৈ বুলি আছে আপোনালোকৰ সো আপোনালোকে ডাইৰেক্টলি ইয়াত ক্লিক কৰিব পাৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তলত ইয়াত দেখিব ট্ৰানজাকচন দেখাব আপোনালোকক টুডেজ ট্ৰানজাকচন দেখাব টুডেজ DBT ট্ৰানজাকচন কাউন্ট দেখাব এনেকৈ আপোনালোকক বস্তুবিলাক আহিব এতিয়া আপোনালোকে কাম এটা কৰিব ইয়াত ওপৰত যদি চাই ইয়াত 3 ডট আছে তাত আপোনালোকে যাব এতিয়া আপোনালোকে ইয়াত দেখিছে পেমেন্ট ষ্টেটাস ক্লিক কৰিব পেমেন্ট ষ্টেটাস ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে ট্ৰেক NSP পেমেন্ট বুলি দিয়া আছে ইয়াত আপোনাৰ নো ইওৰ পেমেন্ট আছে এক্সটাৰ্নেল সিস্টেম আছে ট্ৰেক NSP পেমেন্টত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকে আহি যাব NSP মানে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ পেমেন্ট ইয়াত আপোনালোকে বেংকৰ নাম ভৰাব লাগে
তাৰপিছত একাউণ্ট নম্বৰ ভৰাব লাগে NSP এপ্লিকেশ্যন আইডিটো ভৰাব এই কেপচাটো ইয়াত ভৰাব আৰু সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ ওচৰত যেটো আপোনালোকৰ ডিটেইলছ সেই ডিটেইলছখিনি আপোনালোকে পাই যাব আপোনালোকৰ পেমেন্ট কি হৈছে কি নাই হোৱা গোটেই ডিটেইলছখিনি আপোনালোকে ইয়াত পাব পাৰিব যিসকলে DBT থ্ৰুদি আপোনালোকে দিছিলে হেতু আপোনালোকে ইয়াত পাই যাব আৰু যিসকলে জেনাৰেলি দিছিলে তেওঁলোকেও পাই যাব সো প্ৰথমতে PFMS আহিব এনেকুৱা পেজ পাব আকৌ মই দেখাই দিছো এবাৰ আপোনালোকক এই 3 ডটত যাব তাতে আপোনালোকে পেমেন্ট ষ্টেটাস পাব দেখিছে ইয়াত আপোনালোকে ক্লিক কৰিব ইয়াত আপোনালোকে বহুত কিটা অপচন ইয়াত দেখিবলৈ পাব নো ইওৰ পেমেন্ট ট্ৰেক NSP সো আপোনালোকে জাস্ট NSP পেমেন্টত ক্লিক কৰি দিলে হ'ল আৰু অহাৰ পিছত আপোনালোকে ইয়াত সম্পূৰ্ণ ডিটেইলছখিনি যিকিটা বিচাৰিছে সেইখিনি আপোনালোকে দিব আৰু দিয়াৰ পিছত আপোনালোকে ইয়াত সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ যেটো পেমেন্ট সেই পেমেন্টৰ সম্পৰ্কে সবিশেষ গম পাই যাব সো আপোনালোকক এইখিনি কথা জনালো আশা কৰিলো ভিডিওটো আপোনালোকে ভাল পালে যদি ভাল পালে তেনলে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰিব আজিলৈ মানে ধন্যবাদ